ওয়াও কোন আছে দিয়া আমি নাগালেণ্ড হিল ষ্টেচন ওকে নাগালেণ্ডৰ এটা হিল ষ্টেচন এইফালে পাহাৰৰ মাজত সকলোফালে পাহাৰ আছে আৰু ইতিমধ্যে আন্ধাৰ হৈ আহিছে আৰু আমি যেহেতু ল'ৰা ছোৱালীৰ সৈতে সপৰিয়াল আহিছিলোঁ আমি এই পাহাৰীয়া ঠাইডোখৰ চোৱাৰ লগতে আমি ইয়াতে খোৱা বোৱা কৰি যোৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি আনিছিলোঁ কিন্তু ৰান্ধিবৰ বাবে অনা ষ্ট'ভটো বাৰ্ণাৰ থাকি অহাৰ কাৰণে আমি এতিয়া ৰান্ধি খাব পৰা নাই আৰু খৰি মাৰি আমি অনাই নাছিলোঁ গতিকে এঘৰ মানুহৰ বিচাৰি পেলাই খৰি মাৰি অলপ লৈছোঁ এইখিনি জেমি নাগাৰ গাঁও হয় আৰু একো ভাষাবিলাক একো বুজিব নোৱাৰি আৰু পানী পাবলৈ নাই বহুত তলৰ পৰা গৈ পেলাই ঝুৰি এটাৰ পৰা পানী আমি উঠাই আনিছোঁ এনে কি হয় নাজানো পৰৱৰ্তী অংশ আপোনালোকে চাই থাকিব ভিডিঅ'টো গম পাব আচলতে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত আমি পৰিব লগা হ'ল Christmas, we wish you a Merry Christmas, we wish you a Merry Christmas. সুন্দৰ পৰিৱেশত আছো দেখিছেনে কি মৰম লগা এটা মানে পৰিৱেশ সুন্দৰভাৱে এইডোখৰ জেগাডোখৰ ৰখা হৈছে এইটো হৈছে বৰবাম চাহ বাগিচা আমগুৰিৰ বৰবাম চাহ বাগিচা হয় এই বৰবাম চাহ বাগিচা এই সৌন্দৰ্যখন দেখাবৰ কাৰণে মই আচলতে ৰলো আপোনালোকক কাৰণ এই সৌন্দৰ্য যোৰহাট শিৱসাগৰত খুব কমেই এনেকুৱা ধৰণৰ জেগা দেখিবলৈ পোৱা যায় এই জেগাডোখৰ দেখুৱাৰ লগতে আপোনালোকক মই এটা বিশেষ কথা জনাব বিচাৰিছোঁ আজি আমি এটা স্পেচিয়েল জেগাত গৈ আছো আৰু যেহেতু আপোনালোকে জানেই আজি খ্ৰীষ্টমাছৰ ইভ হয় আৰু খ্ৰীষ্টমাছৰ আগদিনা আচলতে সুন্দৰভাৱে প্ৰস্তুতি কৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে যেহেতু খুব এটা সুন্দৰ আগ্ৰহেৰে খ্ৰীষ্টমাছ উদযাপন কৰে আৰু সেই খ্ৰীষ্টমাছৰ ইভ যিদিনা খ্ৰীষ্টমাছৰ আগদিনাই হ'ল খ্ৰীষ্টমাছৰ ইভ সুন্দৰভাৱে ইভিনিংটো তেওঁলোকে এনজয় কৰিব আৰু ৰাতি 12টা বজাত তেওঁলোকে কেৰল শ্বেয়াৰ কৰিব ইজনে সিজনক কেৰল শ্বেয়াৰ কৰিব আৰু সেই সুন্দৰ এটা পৰিৱেশ আমি চাবৰ কাৰণে গৈ আছো এটা হিল ষ্টেচনত এটা নাগালেণ্ডৰ এটা হিল ষ্টেচনত গৈ আছো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু খুব এনজয়েবল হ'ব আৰু আমাৰ লগতে গৈ আপোনালোকে ঠিক এবাৰ ফুৰি অহাৰ নিচিনাই লাগিব গতিকে বেছি পলম নকৰোঁ ইয়াৰ পৰা আমি এই সুন্দৰ পৰিৱেশৰ পৰা আমি স্বাগতম জনালোঁ সকলোকে আহক আমি খ্ৰীষ্টমাছৰ ইভ বুলি এটা নাগালেণ্ডৰ সুন্দৰ হিল ষ্টেচনত এমেজিং এটা এক্সপিৰিয়েঞ্চ ল'ব গৈ আছোঁ বলক বন্ধুসকল তেতিয়াহ'লে পলম নকৰোঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা সুন্দৰ হিল ষ্টেচনলৈ আপোনালোকক লৈ যাওঁ সুন্দৰ এটা পৰিৱেশ দেখিছেনে বাগানবিলাক বৰ ভাল লাগে আৰু এই দেশতে পাইন হেণ্ডত দেখিছেনে শ্বিলং নিচিনা জংবিলাক দেখিছেনে পাইন গছৰ সুন্দৰ জংবিলাক মানে ভাল লাগে জেগাবিলাক এইডোখৰ আমি কেইজন আছে সুধিব লাগিব টাইম কেম্পত আৰু মুছলি ইফালে ভিতৰ ফালে হয়তো আৰ্মি কেম্প আছে সেইবাবে আমাক ভিডিঅ' কৰিব নিদিলে সেইকাৰণে ফটো এটা ল'লোঁ আমাৰ ভণ্টি লগত গৈছিলে ভণ্টিয়ে ফটো ল'লে মই অকণমান কেনেকৈ ভিডিঅ' কৰাৰ নিচিনা কৰিলোঁ আৰু সেয়া দেখিছেনে চাহ বাগানৰ শ্ৰমিকৰ এটা সচৰাচৰ দেখি থকা দৃশ্য ভাল লাগে কিন্তু এই মোৰ দৃশ্যটো এইফালে বাগানৰ মাজেদি আমি আগবাঢ়িলোঁ আগত আমাৰ ভণ্টিহঁতৰ গাড়ীখন গৈছে আৰু কিছু দূৰ যোৱাৰ পিছতে আমি তুলি পাহাৰ উঠিমগৈ প্ৰথম তুলি পাহাৰ তাৰপিছতে জিঅ'ডিকাং বুলি জেগাটো পাম তাৰপিছতে আমি যিখন মেইন টাউন সেই নাগালেণ্ডৰ টাউনখনলৈ চিটিখনলৈ গৈ আছোঁ আৰু এয়া আমি প্ৰথম নাগালেণ্ড সোমোৱাৰ যিখন মূল গেট এই মূল গেটখন পাইছোঁহি আৰু হয়তো ৰখাবও পাৰে আমাক কিন্তু আজি যিহেতু খ্ৰীষ্টমাছৰ ইভ হয় সেইবাবে চেকিঙৰ ইমান প্ৰব্লেম নাই আৰু গাড়ীবিলাক যাবলৈ দিয়া হৈছে আমাৰ আগৰ ভণ্টিহঁতৰ গাড়ীখন এয়া যাবলৈ দিলে গতিকে আমিও সেইফালেদি পাৰ হৈ গুচি আহিলোঁ এয়া পূৰা আমি ইতিমধ্যে এই গেটখন পাৰ হৈয়ে আমি নাগালেণ্ডত এয়া এণ্ট্ৰি কৰিলোঁ আৰু কিছু সময়ৰ পিছতে আমি পাহাৰ পামগৈ এয়া দেখিছেনে এক সুন্দৰ পাহাৰীয়া ঠাইৰ যি নেচাৰেল বিউটি এই নেচাৰেল বিউটিৰ মাজে মাজে আমি আগবাঢ়িছোঁ আৰু এইবিলাক যে দেখিছে মাটিবিলাক খান্দি থোৱা আছে এই মাটিবিলাক আমাৰ যি 4 লেনৰ কাম চলি আছে 4 লেনৰ কামৰ কাৰণে এই পাহাৰৰ পৰাই মাটিবিলাক ডাম্পাৰৰ যোগেদি অহৰহ নি থকা হৈছে আৰু ঠায়ে ঠায়ে এইফালে কিছু কয়লাৰ খনিলৈ যোৱা ৰাস্তা দেখা পোৱা যায় বা কয়লাৰ যিখিনি ষ্টক পইণ্টবিলাক আছে আৰু ৰক ক্ৰাছাৰ মেচিনবিলাক আছে যিহেতু পাহাৰীয়া ঠাই ইয়াতে শিলৰ যথেষ্ট এভেইলেবল শিল পোৱা যায় সেইকাৰণে ৰক ক্ৰাছাৰ মেচিনবিলাক ইয়াতে গঢ়ি উঠিছে আৰু
তো মোৰ লগত আহিলে চক একদম এইফালে আমাৰ বেটা কি নাম কৈ দিয়া তোমাৰ নামটো গৌৰৱ আৰু হেমুষ মানে কাবেৰী বিনীতা মুৰ্চনা মেঘালী আৰু এইফালে আমাৰ এই দুজন কেনেকুৱা লাগিছে অহাকণ সময় যিকণ আহিলো যে হয় নহয় নহা হলে মিছলো লাগি আছে নে ওপৰত আৰু মজা আছে অহাকণ কেনেকুৱা লাগিছে এইটো কোৱা অহাডোখৰ কেনেকুৱা লাগিছে অহাকণ মানে খুব ভাল লাগিছে কেনেকুৱা মানে ক'বই পৰা নাই মানে মৰি আৰু ভাল লাগিব আৰু ভাল লাগিব তাত উঠে নো লেঙা খোজকাঢ়িছে কেলে এইখিনিতে চক অকণ আছে চক গ'লে তাতে ধুনীয়াকে সজোৱা আছে এই পাহাৰটো ইমান ধুনীয়া লাগিছে wow this is a hill station of Nagaland এইফালে এটা ৰাস্তা আছে ওপৰত আমি ৰাইট হেণ্ডত যাব লাগিব Welcome to NCC. কিন্তু অকমান পিছত আৰু ভাল লাগিব এবাৰ বেলেগ কি হৈছে যাব হাৰ্ট এই ঘৰটো ফটোটা ল'বা ও মেরে উঠাই দে ঘর লগা দি কি সজাই থৈছে ন দেহা এইটো কিনো কি সজাই থৈছে এফালে হা চাওঁ যোৱাবাৰ এইখিনি ফটো তুলিছে মনত আছে নে লাইটটো কেনেকুৱা লাগিব নুচুবা দেই একো এইফালেও উঠিছে এইফালে লেফ্টত এটা গীৰ্জা আছে তো মানে ডাউনত আছে নেকি এই পাহাৰটো আৰু কিমান গাড়ী জমা হৈ আছে দেখা এইখিনিত সব মানুহবিলাক তাতে আছে কি দেখিছা নাই কিমান গাড়ী যে আছে গোটেই মানুহবিলাক তাতে আছে বেপ্টিষ্ট চাৰ্চ Oh, Christmas tree, you stand in splendid beauty. Oh, Christmas tree, you stand in splendid beauty. Your branches green in summer's glow, and evergreen in winter snow. Oh, Christmas tree, you stand in splendid beauty. Oh, Christmas tree, you stand in splendid beauty. Oh, Christmas tree, you stand in splendid beauty. Your branches green in summer's glow, and evergreen in winter snow. Oh, Christmas tree, you stand in splendid beauty. Oh, Christmas tree, you stand in splendid beauty.
Christmas tree, oh Christmas tree, you stand in splendid beauty. Your branches green in summer's glow. And শেষে হোৱা নাই মানে ভোকে লগালে সঁচাকে ভোকটো ভোক গুচি গৈছে ভোক নলগা হৈ গৈছে মানে এইখন সজাইছে চোৱা এইখিনি আমাৰ টাউনৰ প্লেনছৰ মানুহ প্ৰিপাৰেশ্যন চলি আছে সিহঁতৰ ফাইনেলে so cute no এইটো দেখিছানে ডিসিপ্লিন দেখিছানে হয়নে আৰু মান চিৰিয়াছ আৰু এনেদৰে আহি আমি যিডোখৰ জেগা কথা ভাবি আছিলোঁ সেই জেগাডোখৰ ইতিমধ্যে পালোহি ইয়াতে গাড়ী পাৰ্ক কৰিলোঁ আৰু যিহেতু আমি ৰান্ধি কৰি খাব লাগিব গতিকে সময়ো যথেষ্ট হৈছে সেইবাবে এই কেঁচা ৰাস্তাটোৱেদি আমি কিছু তললৈ নামি যাব লাগিব তাতে আমি জাজি নদী পাম যিহেতু নগা পাহাৰৰ পৰা জাজি নদী ওলাইছে গতিকে নগা পাহাৰৰ যি জাজি নদীৰ যি উচ্চ অংশ যিটো ওপৰৰ অংশ সেই ওপৰৰ অংশ নদীৰ গৰ্ভ শিলেৰে আবৃত হৈ থাকে শিল থাকে যথেষ্ট গতিকে তালৈ আমি গৈ আছোঁ ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব আপোনালোকে দেখিবলৈ পাইছে চাগে তলত কোনোবাই পিকনিক খাই আছে আৰু এখন কাৰ এখন তলত নমাই থৈছে যিহেতু তলটো শিলেৰে পৰিপূৰ্ণ হৈ থাকে সেইবাবে ইয়াত গাড়ী নমাই দিব পাৰি আৰু সুন্দৰকৈ গাড়ী ধোৱা মেলাও ইয়াতে কৰিব পাৰি এটা লোকেশ্যনটো এটা সুন্দৰ লোকেশ্যন চাৰিওফালে চালে দেখিব ইফালে পাহাৰ এটা নদীৰ বুকুৱেদি গাড়ী চলাই গৈ এটা পাহাৰৰ ৰাস্তা আছে কেঁচা ৰাস্তা আছে সেই কেঁচা ৰাস্তা দি এই নগা বস্তিলৈ গৈছে দেখিছেনে সেই ৰাস্তাটো সেই মাজৰ আৰু গাড়ীখন নমাই থৈছে ধুনীয়াকৈ ধুই আছে গাড়ীখন আৰু শিলৰ ওপৰতে এনেধৰণে ডাইনিং টেবুল পাৰি খোৱা বোৱা কৰি আছে দেখিছেনে অৰুণাচলৰ কেইটামান লোকেশ্যনত এনেকৈ ধৰণে টেবুল পাৰি বা ডাইনিং টেবুল পাৰি শিলৰ বুকুত বা পানীৰ বুকুত খোৱাৰ এটা মানে আমেজ ল'ব পৰাকৈ ৰখা হয় অৱশ্যে বাৰিষা কালো তাত এই কাম কৰিব পাৰি যিহেতু ওখ জেগা কিন্তু এই জেগাডোখৰত চাগে নিশ্চয় বাৰিষা কালত নোৱাৰিব কাৰণ যথেষ্ট জাজি নদীৰ যি সোঁত যথেষ্ট কাৰেণ্টটো যথেষ্ট বেছি হয় গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ বাৰিষা নাথাকিব কিন্তু এতিয়া খৰালি কিন্তু এনেধৰণে শিলৰ ওপৰত পাৰি লৈ খাব পৰা ব্যৱস্থা আছে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে লোকেশ্যনটো আপোনালোকেও আহিব পাৰিব বৰ বেছি দূৰ নহয় আমগুৰিৰ পৰা প্ৰায় 15 কিলোমিটাৰ বা 18 কিলোমিটাৰমান আহিলে আপোনালোকে এই জেগাডোখৰ পাব সেইফালে এখন অলমা দলং আছে হেংগিং ব্ৰিজ এখন আছে এই ব্ৰিজখনতো আপোনালোকে উঠিব ফটো চটো তুলিব পাৰিব আৰু ইয়াতে কাষতে খোৱা ব্যৱস্থাও কৰিব কিন্তু আমি এতিয়া খাবৰ বাবে অলপ ওপৰত যাব লাগিব যিহেতু আমি গাড়ী ওপৰত থৈ আহিছোঁ আৰু আপোনালোকক কোৱা হেংগিং ব্ৰিজখন হৈছে এইখন দেখিছেনে দলংখন খুব সুন্দৰ পৰিৱেশত আছে অৱশ্যে কিছু ৰিস্কিও হয় বাৰিষা নিশ্চয় ইয়াৰ যিখনসকল স্থানীয় নগা মানুহ এইফালেদি অহা যোৱা কৰে ইফালৰ আৰু সিফালৰ সংযোগস্থল যিহেতু এই ৰাস্তাটোৰ ফালেদি এখন নগা গাঁও আছে বুলি মই জনাইছোঁ আপোনালোকক আৰু আমিও ইয়াতে চাহৰ ব্যৱস্থাটো কৰি যিহেতু চাহ আমি লৈ আহিছিলোঁ ফ্লাক্সত চাহ তাহ ইয়াতে খালোঁ আৰু আমি যি ৰান্ধি কৰি খাবৰ বাবে কিন্তু আমি ওপৰত গাড়ী যিহেতু ওপৰত থৈ আহিছোঁ তালৈ যাব লাগিব
everybody's gonna see it. Oh, all you need to know is that we're holding on. Even if we fall, we will rise up and we follow the path that we believe in. No, we're not gonna stop until we reach it. Oh, all you need to know is that we're holding on. We rise up from the dust and claim our throne. We rise up from the dust and claim our throne. We all have our reasons why we are on this track. Oh, we all have our burdens, yeah, but we just keep on fighting and we never look back. Here we go, 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 let us heal and grow. You won't be alone, we're unstoppable. Don't be afraid to show what we're going for. This is what we know. Here we come, my tears, we're still breathing. Standing up, everybody's gonna see it. Oh, all you need to know is that we're holding on. Even if we fall, we will rise up and we follow the path that we believe in. No, we're not gonna stop until we reach it. Oh, all you need to know is that we're holding on. We rise up. তো ফ্ৰেণ্ডছ আমি গাড়ী থোৱা জেগাডোখৰ পালোহি আৰু ইয়াত দেখিছেনে আমি ৰেডি হৈছোঁ ৰান্ধি কৰি খাবৰ কাৰণে আৰু যিহেতু গেছ লৈ আহিছোঁ গেছ ইয়াতে ফিটিং কৰিম আৰু আমি ইয়াতে এই জেগাডোখৰতে আমি ৰান্ধি কৰি খাম আৰু এইডোখৰ জেমিনাগাৰ এটা মানে গাঁও হয় আৰু এই গাঁৱত যথেষ্ট এনে ঠাণ্ডা পৰিৱেশ এনে মানুহজনো আজি কম যিহেতু খ্ৰীষ্টমাছৰ ইভ হয় ইভিনিঙলৈ চাগে ইয়াতে যাতায়াতটো বেছি হ'ব গতিকে আমি যিমান পাৰি সোনকালে ৰান্ধি বঢ়ি খাই ইয়াৰ পৰা বিদায় ল'ব লাগে গতিকে আহকচোন আমি কি ক'ত ৰান্ধা মেলা কৰোঁ আপোনালোকেও চাই থাকিব তো এইখিনিতে এটা সাংঘাতিক কথা হ'ল আমি যি ষ্ট'ভটো আনিছিলোঁ ইয়াৰ ষ্ট'ভৰ বাৰ্ণাৰ যিটো থাকে ঘূৰণীয়া এই সৰু বস্তুটো এৰি থৈ আহিলোঁ গতিকে ৰান্ধিবৰ কাৰণে কিন্তু ব্যৱস্থা নোহোৱা হৈ গ'ল গতিকে এতিয়া আমি আহৰ সমস্যাত পৰিলোঁ কি কৰা যায় ইফালে খৰিও আমাৰ লগত নাই গতিকে এটা কাম কৰিলে ভাল হয় বুলি ভাবিছোঁ ওচৰতে মানুহ আছে মানুহৰ পৰা আমি খৰি বিচাৰি আনিব লাগিব পলন নকৰি আমি তেতিয়াহ'লে খৰি বিচাৰিবলৈ যাওঁ এই দাঁতিৰ এই মানুহ ঘৰতে নগা মানুহ ঘৰতে আমি খৰি বিচাৰি যাম এতিয়া জেগাটো খাই আচ্ছা Anything to say? Nothing. Nothing. Seriously. ইমান কষ্ট কৰি পেলাই আমি আনিলো গেছত বাৰ্ণাৰটো হৈছিল ব্যৱস্থা কাৰণে দিব নোৱাৰে না চাৰ্জ যাব এতিয়া গোটেই মানুহখিনি আহা এনে শিল দুটা হ'লে হ'ল ইমান কষ্ট কৰি পেহা এই খালি কটাইখন লাগিছিল ন কটাইখন দিয়া বাঘ হৈ কিমান লৈ আছা নহয় এতিয়া দিদি গ'ল কামত এই বাঘ না আমাৰ সাংঘাতিক এটা বিপদ হ'ল যে বাৰ্ণাৰটো থাকি আহিলে গতিকে গেছৰ কথাটো নহ'ল এয়া কৈছে এতিয়া আমি এটুকুৰা এটা লোকেশ্যনত পালোহি এই মানুহঘৰৰ লগত কথা পাতি পেলাই আমি ইয়াতে খোৱাৰ ব্যৱস্থাটো কৰিম ইয়াতে ৰন্ধা মেলা হ'ব আৰু সুন্দৰকৈ ইয়াতে টেণ্টটো মাৰি ল'ব লাগিব জ্বলাই মেলি এইখিনিতে জ্বলাব আমাৰ সেয়া জোঁৱাই কি চাওঁ পাপু চাওঁ খৰি আৰম্ভ কৰিছে আৰু আল্টিমেট হৈছেগৈ ন মানে যি হয় ভালেই হয় আমি তেনেকৈ ক'বলৈ বাধ্য হৈছোঁ যি হয় ভালে হয় বুলি এইফালে একদম সুন্দৰ এটা লোকেশ্যন আছে দেখিছে চবফালে পাহাৰ এই পাহাৰৰ মাজত আজি আমি এটা ইভিনিং এটা মানে ক'বলৈ গ'লে নাইটো হৈ যাব পাৰে তো আমি অলপ সময় লাগিব ইয়াত এতিয়া বৰ্তমান ইভিনিং হ'বই হ'ল আৰু কেলে আমাৰ কাৰণে এটা মেমৰি হ'ব জুই ধৰিব লাগিব নেকি হা পেট্ৰল অকণমান দি দিয়া
আগতে Oh my god. পেট্ৰলৰ ওচৰত এনে কেনেবা ভিডিঅ' কলে যায় নে তো ডেঞ্জাৰাছ হৈছিলে দেই নোচোন পৰি গ'ল নিবা এইটো জেং আজি চিন্তা কৰিছিলে পেট্ৰল দি পেলাই জুইচলা মাৰে নিবা হাতৰ পৰা দলিয়াব লাগে আমাৰ জুই জ্বলি গৈছে আৰু এতিয়া বাকী কাজ কৰি দুটামান দি দিয়ক আন্ধাৰ ক্ৰমান্বয়ে আহিছে আৰু নাগালেণ্ডৰ মাজত ক'ত আছা এতিয়া আমি নাগালেণ্ড হিল ষ্টেচন অ'কে নাগালেণ্ডৰ এটা হিল ষ্টেচন এইফালে সুন্দৰকে পাহাৰৰ মাজত সকলোফালে পাহাৰ আছে আৰু পাহাৰৰ মাজত এয়া আমাৰ খাদ্য প্ৰস্তুত কৰি আছে ৰাইজে চাওঁ কোন আছে এইফালে মানে সাংঘাতিক এডভেঞ্চাৰ মানে তাকো পাহাৰৰ মাজত নাগালেণ্ডৰ আজি ৰাতি যদি মানুহবিলাকে গণ্ডগোল কৰে আমাক কি অৱস্থা হ'ব ঠিক নহ'ব কিন্তু হেল্পফুল ন তুমি কিবা আশা কোৱাচোন বাৰু কি ক'বা এতিয়া এই আজি মুহূৰ্তত এখন মানুহে এই আমাৰ দিদি আছে আৰু এইফালে দাদা আছে এই দাদাই কিনে আমাক মানে হেল্প কৰিলে হেল্প কৰাৰ কাৰণে বা মানে জেগাটো দিলে ধুনীয়াকৈ খৰি চৰি দিছে আমি ইয়াতে খাই বৈ পেলাই যামগৈ খুব ভাল লাগিলে এনে ভবা হয় যে মানে তাতে নাগালেণ্ডত গ'লে অকণমান কিবা খেলি মেলি লাগে বা এনেকুৱা কিছুমান হেজিটেশ্যন থাকে বহুতৰ কিন্তু ইয়াতে খুব ফ্ৰেণ্ডলি পালোঁ ফ্ৰেণ্ডলি মানে বহুতখিনি ফ্ৰেণ্ডলি হয় আৰু হেল্পফুল হয় আমাক সুন্দৰকৈ জেগা দিছে ধুনীয়াকৈ মাতিছে ভিতৰত বহাই খুব ভাল লাগিলে দাদাজনে আপোনাৰ কি কৈছিলে নামটো এম জি তো এই দাদাজন হ'ল এম ডি হয় আৰু এখেতক লগ পাই খুব ভাল লাগিলে আৰু মানে আছামতলৈকে আপোনালোক আহিব সামনে আছে টিয়কত আহিব আমি লগ পাম একদম বস্তিতে যাব আমাৰ পুৰা ফেমিলি আহিছোঁ ন আমি আমাৰ বেট আহিব নেকি আহিব মোৰ ঠিকে এইটোৱে তেখেতসকলৰ এটা কিটচেন ইমান সুন্দৰকৈ চাফাকৈ ৰাখিছে ধুনীয়াকৈ ৰাখিছে আৰু এই দিদিয়ে মাংসটো কি ধুনীয়াকৈ ৰাখিছে গাহৰি মাংস পৰ্ক এইখিনি মানে সেকি থৈছে ন গোটেইখিনি পৰ্কে আছে একদম বেছি ভাল লাগিব তেতিয়া যদি যায় টিয়কত যদি যায় যোৰহাট টিয়ক যদি যায় বেছি ভাল লাগিব দেই আৰু ভাল লাগিলে থেংক ইউ দেই সাংঘাতিক এক্সপিৰিয়েঞ্চ
এনেকৈ ধুনীয়াকৈ ওলোমাই থৈছিলে তাৰে মাংস 3 পিচ দিলে দাদাই দিলে তো আমি এতিয়া পুৰি কিনে খাব লাগিব এইটো মাংসটো ইয়াতে কাৰেণ্ট আছে ন কাৰেণ্ট আছে চাৰ্জাৰত কাৰেণ্ট আছে চাৰ্জটো দি ল'ব লাগে अलग एक्सपीरियंस इसने याते बनाए वीडियो नदे दुनिया के अमो तजिन तो दुनिया मको ये म ना इधर गुवाहाटी पर आके गुवाहाटी पर आने ओ पूरे सभी हां जनता बोले गुवाहाटी अच्छा ये कौन नहीं है No oil. Yes, no oil. एकदम तेल নাই দিয়া তেলৰ কোনো কথা নাই ডাইৰেক্ট একদম দাদাই দি দিছে এটা চাও আমি কেনেকা হয় ইমান লাকি মানে এনেকা এটা ফ্যামিলি পালো এক্স্যাক্টলি এইটো এক্সপেৰিয়েন্স পুৰা মানে লাইফত মনত থাকিব মেমোৰেবল ফৰ হোল লাইফ জানো তো কি মজা তো পুৰা ঠিক আছে এনেকে মাংস বনাই দিলে কি বহুত কি তোমাৰ মোৰ ফোনটো পাৱাৰ কমি গ'ল বেটাৰী চাৰ্জ কৰিব লাগিব অলপি দেখি আছে আমি অলপি দেখিছে হা স্মোক মিট হয় এইটো সুন্দৰকৈ বনাইছিল Wow, smoke meat. একদম delicious আছে সাংঘাতিক ধুনীয়া কেতিয়াবা আহিলে amazing হৈছে দেই हिल स्टेशन नागालैंड आमी रिटार्न हलो खाई बई এটা সুন্দৰ ইভিনিং আমি এনজয় কৰিছো দেখিছেনে ওয়াও 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 আমাৰ গাড়ী এলাস যোৱা বছৰতকৈ এই বছৰ বেছি ভাল লাগিছে লাইটবোৰ জ্বলি যোৱাবাৰ আমি ডেকৰেশ্যন কৰি দেখিলো গৰিজা ঘৰত সোমালো Speed up! Speed up! You want to go to this? Tahi tuli se bodu. Oh, dai diye se. Ye sama. Kiti se bura bura se. Uf teri ka, ami bura nahi. Ami bura. Banu kya jaba lage? Ui, ago dekh gos boso. Ui ba ulomi ha gos niki, but dekh lage se. ফ্ৰেণ্ডছ যিসকলে ইমান সময় ভিডিঅ'টো চাই আছে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আমি ইমান সময় হ'ব বুলি ভবা নাছিলোঁ কিন্তু যথেষ্ট ব্যস্ততাৰে পাৰ হৈ গ'ল সময়খিনি কাৰণ আমাৰ মাজতে এনেকুৱা হ'ল যে আমি গেছৰ বাৰ্ণাৰটো থাকি যোৱাৰ কাৰণে গেছতো বনাব নোৱাৰিলোঁ গতিকে খৰি বিচাৰি লৈ ভাত বনাবলগীয়া হ'ল আৰু আমি বনাই কৰি খাওঁতে মেলোতে আমাৰ যথেষ্ট পলম হৈ গ'ল আৰু ৰিটাৰ্ণ হোৱাৰ পথত এয়া দেখিছেনে এই নাগালেণ্ডৰ স্মল টাউনখন কি সুন্দৰ এটা ডেকৰেশ্যন কৰা হৈছে লাইটেৰে চাই ভাল লাগিলে আৰু আপোনালোকো যদি ইচ্ছা কৰে তেতিয়া ওচৰতে থকা এটা হিল ষ্টেচন নাগালেণ্ডৰ এই জডিকাং ভেলী আৰু লগতে তুলি হিলছলৈ আহিব পাৰে গতিকে ভিডিঅ'টো চোৱাৰ বাবে চাই থকাৰ বাবে পুনৰ বহুত বহুত ধন্যবাদ জনাইছোঁ
আশা ৰাখিছোঁ আপোনালোকে আগলৈ এনেদৰে মৰম দি যাব DK Sahab চেনেলৰ ভিডিঅ'টো আপোনালোকে যিসকলে ফেচবুকত চাই আছে আপোনালোকে DK Sahab পেজটো ফ'ল' কৰি ৰাখিব আৰু যিসকলে ইউটিউবত চাই আছে DK Sahab চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে আপোনালোকে ন'টিফিকেশ্যন লাভ কৰে পুনৰ লগ পাম এটা নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে বাই বাই ধন্যবাদ জয় অসম